वक्रतुण्ड महाकायं सूर्यकोटिसमप्रभं निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। নমস্কাৰ। বেদিক এষ্ট্ৰলজি আছামৰ সকলো বন্ধু বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকলৈ আজিৰ দিনটোৰ দিনপঞ্জী। আজি 31 শাওণ সোমবাৰ 1433 ভাস্কৰ আব্দ, ইংৰাজীৰ আজি 17 আগষ্ট 2026 চন, ভাৰতীয় আজি 26 শাওণ আৰু মোং 3 ৰবিয়াও। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 4:59 আৰু সূৰ্যাস্ত সন্ধ্যা 5:49 গতিকে ব্ৰহ্মমুহূৰ্ত ঠিক সূৰ্যোদয়ৰ 48 পূৰ্বৰ সময়খিনিয়ে যোগ সাধনা, জপ তপ, বীজমন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল শুক্লা পঞ্চমী তিথি, দিনৰ 5:36 আৰু আজি নক্ষত্ৰ হ'ল চিত্ৰা অহোৰাত্ৰ। আজিৰ যুগ হ'ল শুভ যুগ, ৰাতি 3:29 কৰণ হ'ল আজি বালৱ কৰণ। শুভ যুগত জন্মজাতক সুন্দৰ মুখৰ আৰু ধনৱান জ্ঞান বিজ্ঞানযুক্ত দানী আৰু ব্ৰাহ্মণক আদৰ কৰা মহান হয়। সামাজিক কাৰ্য যজ্ঞ আদিৰ কাৰণে অতি শুভ যুগ আজি। আৰু এতিয়া চাওঁহক আজিৰ গ্ৰহগণৰ অৱস্থান। আজি ৰবি লগতে বুধ আৰু বৃহস্পতি একেলগে বহি আছে কৰ্কট ৰাশিতেই। শুক্ৰ আজি নিচস্থ হৈ আছে কন্যা ৰাশিত বহি। শনি আছে আজি বক্ৰী হৈ মীন ৰাশিত। ৰাহু আছে কুম্ভত, কেতু আছে সিংহত। আৰু আজি যিহেতু মংগলো বহি আছে আজি মিথুন ৰাশিত, আৰু চন্দ্ৰ যিহেতু বহি আছে আজি তুলা ৰাশিত। দিনৰ 4:09 কিন্তু কন্যা ৰাশিয়ে হ'ব, তাৰ পাছতেই তুলা ৰাশি আৰম্ভ হ'ব। তুলা ৰাশি বৈশ্যবৰ্ণ, মতান্তৰে শূদ্ৰবৰ্ণ বৰুণ যুগ হ'ব। আজি আদ্যৰুতি হ'লে 15 দিনীয়া বেচা যুগ, মতান্তৰে 3 মহীয়া প্ৰতিহীনা যুগ। মৰণৰ দোষ আজি নাই। খাদ্যত আজি বেল আৰু দিনৰ 5:36 যোৱাত নিম তিতা খোৱাটো নিষেধ। যাত্ৰা মধ্যম, তীৰ্থমিত যোগ আৰু পূবে যাত্ৰা নাই। দিনৰ 1:24:36 যোৱাত দক্ষিণেও যাত্ৰা নাই। দিনৰ 5:36 যোৱাত যাত্ৰা নাই, তিথি দোষ আছে। আৰু যিহেতু আজি সোমবাৰ, কোনো যাত্ৰাত যদি আপোনালোকৰ যাব লগা হয় তেনেহ'লে মুখখন এবাৰ দাপোনত চাব আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰি সোঁ ভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনালোকৰ যাত্ৰা শুভ হ'ব। আজি শুভকৰ্ম মতান্তৰে বিবাহ ৰাতি 7:21 যোৱাত আৰু 10 বজাৰ ভিতৰত, পুনৰ ৰাতি 11:25 যোৱাত আৰু 3:23 ভিতৰত মীন মেঘ লগ্ন, মিথুন কৰ্কট লগ্নত সুতহিভোগ যুগত যজুৰ বিবাহ। আজি জাতকৰ্ম, নামাকৰণ, নিষ্ক্ৰামণ, মুখান্নপ্ৰসন্ন, দেৱতা গঠন, কিনা বেচা, বেহা বেপাৰ, গ্ৰহ পূজা, শান্তি স্তবায়ন, দোকান, নাট্য আৰম্ভ, ঔষধকৰণ সেৱনৰ ক্ষেত্ৰত শুভ যুগ। যোগিনী আজি দক্ষিণত আৰু দিনৰ 5:36 যোৱাত পশ্চিমে থাকিব। আজিৰ কালবেলাৰ সময় হ'ল দিনৰ 6:40:02 পৰা 8:15:02 পৰ্যন্ত, আৰু কাল ৰাত্ৰি নিশা 10:02 পৰা 11:25:02 পৰ্যন্ত আছে। এই সময়খিনি আপোনালোকে বৰ্জন কৰক। যিকোনো মাংগলিক যাত্ৰা বা শুভ কাৰ্য আদি কৰিলে ইয়াৰ ফল শুভ নহয়। আজিৰ মহেন্দ্ৰ যুগ হ'ল দিনৰ 3:13 পৰা 4:54 আৰু অমৃত যুগ হ'ল ৰাতিপুৱা 6:36 আৰু তাৰ পাছতে 10:09 পৰা 12:40 ৰাতি 6:30 পৰা 10:46 11:02 পৰা 2:03 এই অমৃত যুগ। এই সময়খিনি অতি উত্তম। যিকোনো মাংগলিক যাত্ৰা বা শুভ কাৰ্য কৰিলে ইয়াৰ ফল শুভই হয়। আজি সৎ পঞ্চমী ব্ৰত, বিষ্ণুপদী সংক্ৰান্তি। আজি দিনৰ 7:58:42 যোৱাত আৰু ৰাতি 11:07:29 সময়ৰ ভিতৰত সূৰ্য সংক্ৰমণৰ কাৰণে গোটেই দিনটো পুণ্য। সংক্ৰান্তিকৃত স্নান দান। মৃদুগণত সংক্ৰমণৰ কাৰণে মন্দাকিনী সংক্ৰান্তি। সন্ধ্যা শ্ৰী শ্ৰী সত্যনাৰায়ণ ব্ৰত। আৰু এতিয়া চাওঁহক চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি আজি ৰাশিফল। মেঘ অপত্য হানি, বৃষ কৰ্মত উন্নতি, মিথুন অৰ্থ সম্পদ লাভ, কৰ্কট অকস্মাৎ বিপদ, গতিকে সতৰ্কতা থাকক। সিংহ মনোবাঞ্ছাপূৰ্ণ, কন্যা সুখ্যাতি লাভ, তুলা মানহানিৰ ভয়, গতিকে নিজক সংযম কৰি চলক আজিৰ দিনটো। বৃশ্চিক সংবাদ প্ৰাপ্তি, ধনু দুৰ্ঘটনাৰ ভয়, সতৰ্ক থাকক। মকৰ বিবাদত ভয়, কুম্ভ প্ৰতিপত্তি লাভ আৰু মীন শুভ সংবাদ প্ৰাপ্তি। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।